নমস্কাৰ আপোনাৰ সকলোকে স্বাগতম জনাইছো অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল। IOCL BSc নাৰ্ছিঙৰ ৰিজাল্টটো 29 জুলাই তাৰিখে দিয়া কথা আছিল, কিন্তু ইয়াৰে ৰিজাল্টটো 29 জুলাই তাৰিখে নিদিলে। তো ইয়াৰ এক্সপেক্টেড কাৰণটো আমাৰ লাষ্ট ভিডিঅ'টোত কৈ দিছিলোঁ, তো সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব পাৰিব। তো এতিয়া IOCL ৰ ফালৰ পৰা এখন নতুন নটিচ জাৰি কৰিলে। তো এই নটিচখনত BSc নাৰ্ছিঙৰ ৰিজাল্টৰ কথা মেনশ্যন আছে। তো এই নটিচখনত কি আছে এই বিষয়ে চাই লওঁ। এই নটিচখন আপোনালোকে AOCN ডিপগোৰ অফিচিয়েল ৱেবছাইটত পাই যাব। তো আপোনালোকে www.aocndipgoi.com মাৰি দিব, তাতে পাই যাব। তো ইয়াৰে এই নটিচখন 30 জুলাই তাৰিখে দিয়া বুলি আছে, কিন্তু এই নটিচখন ৱেবছাইটত আজি প্ৰকাশ কৰিছে, আজি অৰ্থাৎ 1 আগষ্ট তাৰিখে। তো ইয়াৰে প্ৰথম পেৰাগ্ৰাফটোত লিখা আছে, তো 4 জুলাই তাৰিখে IOCL ৰ BSc নাৰ্ছিঙৰ ফালৰ পৰা এখন নটিচ জাৰি কৰিছিল। এই নটিচখন আমাৰ অসম দৈনিক পূৰ্বোদয়া আৰু দা আছাম ট্ৰিবিউনত প্ৰকাশ কৰিছিল। তো ইয়াৰ ভিডিঅ' আমি বনাইছিলোঁ অলৰেডি। তো এই যি নটিচখন আছিল 4 জুলাই তাৰিখে নটিচখন মেনশ্যন কৰাৰ দৰে লাষ্ট ডেট এক্সটেণ্ড কৰিছিল, আৰু ইয়াৰ ৰিজাল্টটো 29 জুলাই তাৰিখে দিব বুলি মেনশ্যন আছিল। তো ইয়াতে 29 জুলাই তাৰিখ মেনশ্যন আছে। তো তাৰপিছত তেওঁলোকে মেনশ্যন কৰিছে, বাট ডিউ টু দ্য নন ৰিচিভ অফ লিষ্ট অফ কেণ্ডিডেট ফৰ কাউন্সেলিং ফ্ৰম শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ চায়েন্স SSUHS। তো SSUHS ৰ ফালৰ পৰা IOCL BSc নাৰ্ছিঙৰ যি AOCN ডিপগৈ আছে, তাৰে কাৰণে ইহঁতক লিষ্টকেইখন দিয়া নাই। তো ইয়াৰে লিষ্টখন অতি সোনকালে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ চায়েন্সৰ পৰা AOCNক দি দিব, তো IOCL BSc নাৰ্ছিঙক দি দিব। তো এই নটিচখনৰ পৰা তেওঁলোকে চাই ল'ব কোনবিলাক কেণ্ডিডেট চিলেক্ট হৈছে, এই সকলোবিলাক ইয়াতে চেক কৰি ল'ব। আৰু আপোনালোকে নিশ্চয় জানে যে IOCL BSc নাৰ্ছিঙত ইনকাম চাৰ্টিফিকেটো লাগে, তো তেওঁলোকে ইনকামটো চেক কৰি লয়। তো এতিয়া জুলাইৰ 31 তাৰিখ আৰু আগষ্টৰ 1 তাৰিখে BSc নাৰ্ছিঙৰ এডমিশ্যন আছিল। তো আপোনালোকে এটা অনুমান কৰিব পাৰে যে ইয়াৰ ৰিজাল্টটো কেতিয়ালৈকে দিব পাৰে। ইয়াৰে ৰিজাল্টটো 4 আগষ্টৰ পৰা 7 আগষ্টৰ ভিতৰত দিয়াৰ বহুখিনি সম্ভাৱনা আছে। তো এতিয়ালৈকে ৱেবছাইটৰ পৰা সঠিক তাৰিখটো প্ৰকাশ কৰা নাই। তো এক্সপেক্টেড তাৰিখটো আগষ্টৰ ফাৰ্ষ্ট উইকতে তেওঁলোকৰ ফালৰ পৰা ৰিজাল্টটো বা মেৰিট লিষ্টখন প্ৰকাশ কৰিব লাগে। তো ইয়াৰে টাইম টু টাইম আপডেটবিলাক পাই থাকিবৰ কাৰণে আপোনালোকে aocndipgoi.in ৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব। ইয়াৰে লিংকটো ডেছক্ৰিপশ্যনত দি দিম। তো আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, যেতিয়া ইয়াৰে নটিচ দিয়ে বা মেৰিট লিষ্ট এইবিলাক দিয়ে আমাৰ চেনেলত দি দিবলৈ চেষ্টা কৰিম। তো এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। ধন্যবাদ।